নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে যেহেতু অসমত গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ দিন তাৰিখ হৈ গ'ল গতিকে পঞ্চায়ত সংক্ৰান্তত বহুতো ভিডিঅ' মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ দৰ্শকসকলে চাই এইবোৰ যথেষ্ট উপকৃত হৈছে আৰু যথেষ্ট ভিউ হৈছে আৰু দৰ্শকসকলৰ বহুত মানে আগ্ৰহ উপজিছে আৰু কিছুমান দৰ্শকে মোক কেইটামান প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু এটি অনুৰোধ যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ টাইম লাইনত ৰাখি থৈ দিব যেতিয়া প্ৰয়োজন হয় আপোনালোকে চাব পাৰিব তো নাম্বাৰ 1 প্ৰশ্ন আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰস্তাৱকৰ কি নথিপত্ৰ লাগিব দয়া কৰি জনাব প্ৰস্তাৱক আসলতে ইলেকশনত এজন ক্যান্ডিডেট থাকে আৰু এজন থাকে প্ৰপোজাৰ গতিকে সেই প্ৰপোজাৰ অথবা প্ৰস্তাৱকৰ অকল ভোটাৰ লিষ্টত নাম থকা ভোটাৰ লিষ্টহে লাগিব বাকি কোনো ধৰণৰ ডকুমেন্টছ নালাগে মনত ৰাখিব প্ৰস্তাৱকৰ যেটো ভোটাৰ লিষ্টত নাম আছে সেই ভোটাৰ লিষ্টৰ সিৰিয়াল নম্বৰ আৰু পাৰ্ট নম্বৰটো লাগিব গতিকে প্ৰস্তাৱকৰ অকল সেই ভোটাৰ লিষ্ট সংগ্ৰহ কৰি নমিনেশন পেপাৰৰ লগত আপোনালোকে গাঁঠি দিব বাকি কোনো ধৰণৰ ডকুমেন্টছৰ প্ৰয়োজন নাই সেকেন্ড স্যাৰ ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ ক'ৰ পৰা উলিয়াম জনাবচোন লগতে প্ৰস্তাৱকৰ আৰু সমৰ্থকৰ কি ডকুমেন্টছ লাগিব জনাব প্লিজ এজনে প্ৰশ্ন কৰিছিল ৰিপ্লাইটো আংশিকভাৱে অলপ আগতে দি দিলো আকৌ এবাৰ কৈ দিছো দ্বিতীয় নম্বৰ কোৱেশ্চন স্যাৰ ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ ক'ৰ পৰা উলিয়াম জনাবচোন লগতে প্ৰস্তাৱকৰ আৰু সমৰ্থকৰ কি ডকুমেন্টছ লাগিব আসলতে ভোটাৰ লিষ্ট বৰ্তমান অনলাইনত পোৱা যায় গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্টৰ কোনো ধৰণৰ সাৰ্টিফাইড কপি ডিসি অফিচৰ ফালৰ পৰা অথবা ডিস্ট্ৰিক্ট কমিশনাৰ অফিচৰ ফালৰ পৰা প্ৰদান নকৰে আৰু মানে প্ৰস্তাৱকৰ অকল ভোটাৰ লিষ্ট আপোনালোকে অনলাইনৰ পৰা অথবা কম্পিউটাৰৰ দোকানৰ পৰা সেই পৃষ্ঠাটো উলিয়াই গাঁঠি দিলে হল আৰু পঞ্চায়ত নিৰ্বাচনত সমৰ্থকৰ কোনো অপচন নাই সমৰ্থকৰ নাম ঠিকনা ইত্যাদি একো নালাগে অকল প্ৰস্তাৱকৰ দ্যাট মিন্স প্ৰপোজাৰৰ ডিটেইলছ লাগে আৰু ভোটাৰ লিষ্টৰ পাৰ্ট নম্বৰ সিএল নম্বৰটো লাগে থাৰ্ড নম্বৰ কোৱেশ্চন যিমানখিনি বেংকত একাউণ্ট আছে গোটেইখিনি বেংক একাউণ্টৰ ক্লিয়াৰেন্স লাগিব নেকি স্যাৰ প্লিজ ৰিপ্লাই দিব স্যাৰ এজনে প্ৰশ্ন কৰিছে মই এই ক্ষেত্ৰত আপোনালোকক জনাই আছো যে চাওক ফৰ এক্সাম্পল গোৱালপাৰা জিলাত 15-20টা মান বেংক আছে গতিকে সেই 15-20টা মান বেংকৰ পৰা কোনো ধৰণৰ এনঅসি ল'ব নালাগে মোৰ নামত 4টা বেংক একাউণ্ট আছে গতিকে সেই সংশ্লিষ্ট বেংকৰ পৰা কোনো ধৰণৰ বেংকৰ এনঅসি নালাগে আপোনালোকে মনত ৰাখিব গাঁও পঞ্চায়তৰ নিৰ্বাচনত যিবিলাকে ক্যান্ডিডেট হ'ব সেই ক্যান্ডিডেট বিলাকৰ বেংকৰ পৰা কোনো ধৰণৰ এনঅসি নালাগে কাৰণটো হ'ল আপুনি অলৰেডি বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট এখন ওলাইছে গতিকে বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেটত স্পষ্টকৈ লিখা আছে আপুনি লোন লোৱাৰ বাবদ কোনো ধৰণৰ গোচৰ মোকৰ্দমা আপোনাৰ বিৰুদ্ধে নাই গতিকে এই ক্ষেত্ৰত চমুকৈ ৰিপ্লাইটো হৈছে বেংকৰ পৰা কোনো ধৰণৰ এনঅসি ল'ব নালাগে কোৱেশ্চন নম্বৰ 4 ভাই বৰ্তমান আমাৰ বেংক একাউণ্ট 4টা এখন আবার নতুন একাউণ্ট খোলা লাগবে নি একটুকু বিস্তারিত জানাবেন অনুরোধ রইল আমি এখানে বলছি যে এই ভাইটি হয়তো বরাক ভ্যালি থেকে বলছে যে ওনার নামে 4টি ব্যাংক অ্যাকাউন্ট রয়েছে এবং আরও নতুন একটি অ্যাকাউন্ট প্রয়োজন হবে কিনা আসলতে দেখা গৈছে যে নমিনেশন পেপাৰৰ লগত এটা নতুন ব্যাংক অ্যাকাউন্ট নম্বৰ সিহঁতে খুজিছে গতিকে আসলতে নতুন এটা ব্যাংক অ্যাকাউন্ট বনোৱাই ভাল নতুন ব্যাংক অ্যাকাউন্ট বনাই সেই নতুন ব্যাংকৰ একাউণ্টত কিছু পইচা আপোনালোকে জমা কৰি ৰাখিব যিখিনি টকা আপোনালোকে ইলেকশ্যনত খৰচ কৰিব গতিকে নতুন একাউণ্ট বনোৱা ভাল আৰু যদি অসুবিধা হয় যিকোনো পুৰণা এটা বেংক একাউণ্ট দিলেই হ'ব এই ক্ষেত্ৰত মেজৰ কোনো প্ৰব্লেম নহ'ব সেইটো মই ভালকৈ জানো কাৰণ মোৰ এই বিষয়ে মোৰ এক্সপিৰিয়েন্স আছে কোৱেশ্চন নম্বৰ 5 ভাইজান কাউন্সিলৰ পদৰ বাবে শিক্ষাগত অৰ্হতা কিমান লাগে চমুকৈ ৰিপ্লাইটো হৈছে ফৰ কাউন্সিলৰ এণ্ড জিলা পৰিষদ মেম্বাৰ যদি জেনাৰেল ক্যাটাগৰী হয় হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু যদি এসটি এসসি ওবিসি এমওবিসি ক্যাটাগৰী হয় তেতিয়া হলে অকল মেট্ৰিক উত্তীৰ্ণ হলেই হ'ব
নিশ্চয় আপোনালোকে বুজি পাইছে। যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। হেভ এ নাইচ ডে।